সঁচাকৈ আনন্দৰ বিষয়। আমি চাওঁতে চাওঁতে আজি 15 বছৰ পাৰ হ'লোঁ চিৰাং মটৰ্ছ প্ৰতিষ্ঠানটো। ইয়াত আমি 15 বছৰত যিখিনি ৰাইজক ছাৰ্ভিচ দিব পাৰিছোঁ, আমি গৌৰৱ কৰিব পাৰিছোঁ যে আমাৰ প্ৰতিষ্ঠানটো এতিয়ালৈ জীয়াই আছে। তাৰমানে আমাৰ ৰাইজৰ মাজত অলপ হ'লেও আমি কিবা এটা কৰিব পাৰিছোঁ। কাৰণ এই অনুষ্ঠানৰ বহুত প্ৰয়োজন আছিলে 15 বছৰ আগত। সেই কথা চিন্তা কৰি আমি ইয়াতে এই টাটা মটৰ্ছৰ ডিলাৰ্ছটো আমি অপেনিং কৰিবলৈ ডিচিশ্যন লৈছোঁ আৰু ইয়াত মই বহুত ৰাইজৰ সহযোগিতা পাইছোঁ। আদি সকল আমাৰ মিডিয়া পাৰ্চন ব্যক্তিসকলক মই ধন্যবাদ দিছোঁ। আমাৰ এই অনুষ্ঠানটো আপোনালোকে সমাজত এটা প্ৰতিষ্ঠিত হিচাপে প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকে আজি আগবাঢ়ি আহিছে। আপোনালোকৰ সহযোগিতা নিশ্চয় আমি ইয়াত থিয় দিব পাৰিম। কাৰণ ব্যৱসায় ইমান সহজ বস্তু নহয়, সকলোৰে সহযোগিতা আৰু সহানুভূতি লাগে। এই সহযোগিতা সহানুভূতি পোৱাত আপোনালোকৰ মিডিয়াই নিশ্চয় আমাক সহায় কৰিব। চিৰাং মটৰ্ছ ভাবিলোঁ মানে ই এটা যদিও আমি চিৰাঙৰ ব্যক্তিসকলে চিৰাং বুলিলে আমি জানো যে পাৰ্টিকুলাৰ ঠাই, কিন্তু গোটেই ইণ্ডিয়া বা অসমত কোনেও নাজানে চিৰাং বুলি ক'লে। গতিকে ই এটা আনকমন নাম। গতিকে মই এই নামটো প্ৰসিদ্ধ কৰাৰ কাৰণে মই প্ৰথমতে চিৰাং কৰিছিলোঁ। আৰু এই চিৰাংবোৰটো যেতিয়া মই গুগলছত যাওঁ বা কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁ, তেতিয়া তেওঁলোকে কৈছিলে যে চিৰাংটো গুগলত নাহে বা চিৰাং মটৰ্ছ কোম্পানী হ'ব নোৱাৰে। কিন্তু মই যেতিয়া স্পেলিংটো লিখি দিলোঁ CHIRANG, তেতিয়া তেওঁলোকে লিখিলে হয় এইটো এটা আনকমন নাম, গতিকে কোম্পানী ৰেজিষ্ট্ৰেশ্যন হ'ল। এইটোৱেই।